শিক্ষা হৈছে মূল জীৱনৰ আহিলা আৰু এই শিক্ষাৰ লগত জড়িত উদ্দেশ্য লগত ৰাখিয়ে চৰকাৰী শিক্ষা খণ্ডৰ লগত সমানে ফেৰ মৰাব পৰাকৈ এটি বিত্তীয় অনুষ্ঠান এটি গঢ়ি উঠিছে হাজো বিষ্ণুপুৰস্থিত ইডুএফ ইণ্টিগ্ৰেটেড স্কুল নামেৰে এখন গঢ় লৈ উঠিলে। আমি কথা পাতিবলৈ যত্ন কৰিম আজিৰ পৰা আৰম্ভ হ'লে নতুন শিক্ষা খণ্ডৰ লগত জড়িত এখন স্কুল। হয়, আজি 19 তাৰিখ 19 মাৰ্চ হয় আৰু ইডুএফ ইণ্টিগ্ৰেটেড স্কুলখন আনুষ্ঠানিকভাৱে আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ। মই তাজুল ইছলাম, মই বিটেক কৰিছোঁ IIT গুৱাহাটীৰ পৰা আৰু যোৱা 6 বছৰে শিক্ষাৰ লগত জড়িত হৈ আছোঁ। সৌভাগ্যক্ৰমে যিটো কোম্পানীত আছিলোঁ তাৰ ফলত মই ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত গৈ মই তেওঁলোকৰ এডুকেশ্যনটো চাবলৈ সৌভাগ্যৱান হওঁ আৰু তাৰপিছতে মোৰ মনত এটা কুৱেশ্যন উদ্ভাৱন হয় যে যিখন গাঁৱৰ পৰা মই গৈছোঁ হাজোৰ পৰা তাৰ এডুকেশ্যনটো সেই গতানুগতিকভাৱেই চলি আছে, আমি সেই বিহাৰ বা কোটাৰ লেভেললৈকে আহিব পৰা নাই। তো সেই চিন্তাধাৰাটো মনত ৰাখি আমি ইডুএফ ইণ্টিগ্ৰেটেড স্কুলখনৰ আমি আৰম্ভ কৰোঁ। ইণ্টিগ্ৰেটেড শব্দটো আমি যেতিয়া ইউজ কৰোঁ মানুহে এটা বস্তু বুজিব লাগে যে ইণ্টিগ্ৰেটেড মানে হ'ল বোৰ্ড তাৰ লগতে যিখিনি কম্পিটিটিভ এক্সামৰ কাৰণে ল'ৰা ছোৱালী প্ৰিপেয়াৰ কৰে, JEE হওক, NEET হওক বা UPSC হওক, আমাৰ সচৰাচৰ কি হৈ আছে যে আমি হাই ছেকেণ্ডেৰী পাছ কৰি উঠি কেনেহে আমি সেইটো ভাবোঁ, কিন্তু আমি লেট হৈ আছোঁ। বিহাৰ বা আপুনি যদি কোটাৰ পিনে চাই তেওঁলোকে ক্লাছ 6ৰ পৰাই ষ্টাৰ্ট কৰে আৰু নিউ এডুকেশ্যন পলিচি মতেও যিটো আমাৰ গভমেণ্টে পলিচি আনিছে সেই পলিচি মতে এই প্ৰচেছটো একেলগে কৰা হ'ব, কো কাৰিকুলাৰ এক্টিভিটিখিনি ৰখা হৈছে। তো সেই প্ৰচেষ্টাৰে আমি কম্পিটিটিভ এক্সাম আৰু বৰ্ড এক্সাম একেলগ কৰি আমি এই ইণ্টিগ্ৰেটেড স্কুলখন অনুষ্ঠান কৰিছোঁ আৰু আজিৰ পৰা আমি ক্লাছ 10 পাছ আউট কৰা বা ক্লাছ 10ৰ যিখিনি ল'ৰা ছোৱালী মেট্ৰিক দিছে এইবাৰ তেওঁলোকৰ কাৰণে এটা 45 দিনীয়া ফ্ৰী ব্ৰিজ কোৰ্চ লঞ্চ কৰিছোঁ। ব্ৰিজ কোৰ্চটোৰ মেইনলি মটিভটো হ'ল যে ক্লাছ 10 পাছ কৰি উঠি আমাৰ বহুত কুৱেশ্যন থাকে যে আমি কি পঢ়িম, ছায়েন্স পঢ়িম নে আৰ্টছ নে কমাৰ্চ, আৰু সচৰাচৰ দেখা যায় ল'ৰা ছোৱালীখিনি আমি প্ৰেছাৰাইজ কৰা যায় তুমি ছায়েন্স পঢ়া বা আৰ্টছ পঢ়া। তো আমি তেওঁলোকক এই তিনিটা ষ্ট্ৰীমৰ লগতে আৰু বাকী যিখিনি পলিটেকনিক হওক বা ITI বা ডিপ্ল'মা কোৰ্চ হয় এই গোটেই কেৰিয়াৰ অপশ্যনখিনি অলপ ভাঙনি কৰিম এই 45 দিনত। লগতে তেওঁলোক কিছুমান মটিভেশ্যন টক বা কো কাৰিকুলাৰ এক্টিভিটি কিছুমান ৰখা হৈছে। উদ্দেশ্য ইমানখিনি যে তেওঁলোকে প্ৰথমে নিজে জানক, নিজে বুজক মই কিমানখিনি পাৰোঁ, দেন তেওঁলোকে ষ্ট্ৰীমবিলাক চুজ কৰক। এই এৱাৰনেছখিনি খুব প্ৰয়োজন আৰু এই এৱাৰনেছখিনিৰ জৰিয়তে তেওঁলোকে আগন্তুক জীৱনত বহুখিনি আগুৱাই যাব পাৰিব। তো সেই উদ্দেশ্যে আমি এই ব্ৰিজ কোৰ্চটো লঞ্চ কৰিছোঁ। চৰকাৰী খণ্ডৰ যিখিনি শিক্ষানুষ্ঠান আছে সমানে কম্পিটিটিভ কৰিব পৰা আপোনালোকৰ এই বিদ্যালয়খনে গঢ় লৈ উঠিব, নিশ্চয় উঠিব। আমি আৰু সেই প্ৰচেষ্টাৰে আমি আগবাঢ়িছোঁ আৰু নিউ এডুকেশ্যন পলিচিৰ আমি এভৰি ৰুল আমি ফ'ল' কৰিছোঁ। বৰ্তমান আৰম্ভণিতে ছাত্ৰ ছাত্ৰীসকলৰ বা অভিভাৱকসকলৰ কেনে সঁহাৰি পাইছে? সঁহাৰি খুব ভাল। চাওক, প্ৰথম কথাটো হ'ল আমি যিখিনি ইয়াতে ষ্টাৰ্ট কৰিছোঁ সেইখিনি আমি গতানুগতিক ৰখা নাই, আমি ট্ৰেইনটো অকণমান চেঞ্জ কৰি মানুহক সেইখিনি সজাগ কৰিছোঁ যে কম্পিটিটিভ এক্সামবিলাক কেনেকৈ দিব লাগে। তো যিখিনি অভিভাৱকে শিক্ষাখিনি ভালদৰে বুজি পায় বা যিসকলে হয়তো সেই এৱাৰনেছটো পোৱা নাছিলে খুব ভাল পাইছোঁ। আমাৰ প্ৰথম দিনা যিটো ৰেছপন্স পাইছোঁ ল'ৰা ছোৱালীসকলৰ সেই হিচাপে আমি খুব ধুনীয়া আমি এটা ৰেছপন্স পাইছোঁ ইয়াত। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। এনিভাৰ দৰকাৰ মোৰ ভিতৰৰ কিছু সামগ্ৰী পৰিৱেশ মোৰ সতীৰ্থই দেখুৱাব। ছাত্ৰ ছাত্ৰীসকল আহি পাইছে বিভিন্ন প্ৰান্তৰ পৰা। আজিৰ পৰা আৰম্ভ হৈছে হাজোৰ নতুন বজাৰস্থিত এখন বিদ্যালয় ইডুএফ ইডুকেটেড স্কুল নামেৰে এটি নতুন সংযোজন হ'ল শিক্ষাৰ লগত জড়িত। আমি কথা পাতিবলৈ যত্ন কৰিম এই স্কুলখনৰ যি কৰ্তৃপক্ষসকল আছে কৰ্তৃপক্ষসকলৰ পৰা জানিম ছাৰ কেনেধৰণে আজিৰ পৰা আৰম্ভ হ'ল এই বিদ্যালয়খন, কি ক'ব আজি? আটাইলৈ নমস্কাৰ। আচলতে হাজো অঞ্চলত বিভিন্ন ধৰণৰ ব্যক্তিগত খণ্ডত স্কুল গঢ়ি উঠিছে। দেখিবলৈ পাইছোঁ আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ যিখিনি অভাৱ অভিযোগ বা তেওঁলোকে যেনেকুৱা ধৰণৰ শিক্ষা বিচাৰে ঠিক তেনেকুৱা ধৰণৰ শিক্ষা দিয়াত এই স্কুলবিলাকে এই অভাৱটো পূৰণ কৰিব পৰা নাই আৰু সেইকাৰণে এই অঞ্চলৰ কেইজনমান উদীয়মান বা শুভাকাংক্ষী বা উচ্চাকাংক্ষী ব্যক্তিৰ উদ্যোগত এইখন স্কুল আমি গঢ় দিব বিচাৰিছোঁ, যাতে এই অঞ্চল ল'ৰা ছোৱালীয়ে বৰ্তমান নতুন শিক্ষানীতিৰ আধাৰত NAP 2020ৰ আধাৰত গোটেইখিনি কোৰ্চ প্ৰস্তুত কৰি বিজ্ঞান, কলা আৰু বাণিজ্য এই তিনিটা শাখাতে শিক্ষাদান কৰাৰ কাৰণে আৰু লগতে বৰ্তমান প্ৰচলিত যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা মেডিকেল ছায়েন্স বা ইঞ্জিনিয়াৰিং ছায়েন্স বা বিভিন্ন পৰীক্ষাৰ কাৰণে ছাত্ৰ ছাত্ৰীক উপযুক্ত কৰি তোলাৰ কাৰণে
বা ব্যক্তিত্ব উন্নয়নৰ কাৰণে যিখিনি দৰকাৰী এই স্কিলখিনি আমি ডেভেলপ কৰাৰ উদ্দেশ্যে আৰু এই অঞ্চলৰ ল'ৰা ছোৱালীক যাতে আমি আচল অৰ্থত গুণগত শিক্ষাক কোৱালিটি এডুকেশ্যন আমি দিব পাৰোঁ আৰু এজন সুনাগৰিক আচল অৰ্থত মানুহ গঢ়ি তুলিব পাৰোঁ, ইয়াৰ প্ৰয়াসেৰে এইখন স্কুল আমি গঢ় দিয়াৰ কাৰণে চেষ্টা চলাইছোঁ। আৰু এইখিনি কৰিবলৈ যাওঁতে আমি আধুনিক যিখিনি ইনফৰমেশ্যন টেকন'লজি, আমি এই ইনফৰমেশ্যন টেকন'লজিৰ যিবিলাক কৌশল বা স্কিল ডেভেলপমেণ্টৰ যিখিনি কৌশল ছাত্ৰ ছাত্ৰীৰ মনোযোগী হোৱাকৈ আমি কাৰ্যক্ৰম বা আমি আমাৰ যিখিনি তাৰমানে এডুকেশ্যনেল আমাৰ টেকন'লজি এইখিনি আমি তেওঁলোকক দিয়াৰ কাৰণে বা এপ্লাই কৰি আমি দিয়াৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু যাতে আমি হাজো অঞ্চলত আমাৰ ছাত্ৰ ছাত্ৰীক আমি তেওঁলোকে বিচৰা ধৰণৰ আমি গুণগত শিক্ষা দিব পাৰোঁ, এইটো হ'ল আমাৰ এটা উদ্দেশ্য। আৰু এই উদ্দেশ্য আগত ৰাখি আমি আগবাঢ়িছোঁ। বিশেষকৈ মই ডক্টৰ আলী আকবৰ হুছেইন, মই যোৱা প্ৰায় ৪৫ বছৰ প্ৰায় প্ৰাইমাৰীৰ পৰা উচ্চ শিক্ষাৰ লগত জড়িত। মই যোৱা জানুৱাৰী ৩১ তাৰিখত সুৰেন্দ্ৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ তথা ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে মই অৱসৰ গ্ৰহণ কৰিছোঁ। আৰু মই বিশেষকৈ অনুভৱ কৰিছোঁ ইয়াত যদিও ব্যক্তিগত খণ্ডত বহুত স্কুল অনুষ্ঠান গঢ়ি উঠিছে, তথাপি আমি এই স্কুলবিলাকৰ ভিতৰত এটা উইথ এ ডিফাৰেঞ্চ এখন ইউনিক অনুষ্ঠান হিচাপে এইখন প্ৰতিষ্ঠান আমি গঢ় দিয়াৰ কাৰণে প্ৰয়াস কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি আপোনালোকৰ বৃহত্তৰ হাজো অঞ্চলৰ অভিভাৱক ৰাইজ তথা আমাৰ ছাত্ৰ ছাত্ৰীৰ আমি সহায় বিচাৰিছোঁ। নিশ্চয়কৈ আমি প্ৰতিশ্ৰুতিবদ্ধ যে আমি হাজো অঞ্চলৰ এই ল'ৰা ছোৱালীৰ বা অভিভাৱকৰ সপোন বাস্তৱত ৰূপায়িত কৰিব পাৰিম। ধন্যবাদ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ এনি ভাৰত 24 দৰ্শকক। আমি মোৰ সতীৰ্থ দেখুৱাব ভিতৰৰ কিছু সামগ্ৰী পৰিৱেশ কেনেধৰণৰ শিক্ষাৰ কাৰণে আপোনালোকে আগ্ৰহী আহিছে? যে আজি মানে আমি মানে গম পাই আছোঁ যে মানে ছায়েন্স আৰ্টছ আৰু কমাৰ্চৰ বিষয়ে মানে ভৱিষ্যতে এইখন বিদ্যালয়ৰ পৰাই তোমালোকে শিক্ষা গ্ৰহণ কৰি নিশ্চয় উপকৃত হ'ব, ভালদৰে আগবাঢ়ি যাব পাৰিবা। আগবাঢ়ি যাব পাৰোঁ যাতে এইটোৱে মই হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকলেও বহুত উৎফুল্লিত হৈ আছে। আমি কথা পাতিবলৈ যত্ন কৰিম। অন্য ছাত্ৰ ছাত্ৰীসকল আছে, ছাত্ৰ ছাত্ৰীসকলৰ পৰা কিছু মতামত জানিবলৈ কেনেধৰণে তোমালোকে আগবাঢ়ি আহিছা আৰু নিশ্চয়কৈ উপকৃত হ'ব পাৰি বুলি আশা কৰিছোঁ। হয়, পাৰিম। তেওঁলোকৰ শিক্ষা পদ্ধতি ভালে লাগিছে ক্লাছ কৰি। অন্য ছাত্ৰ ছাত্ৰীসকললৈকে এই বিদ্যালয়ৰ নামভৰ্তি লোৱাৰ কাৰণে কেনেধৰণে আহ্বান জনাবা? ইয়াত ল'ব লাগে, তাৰমানে এওঁলোকৰ শিক্ষা যিটো ষ্টাইল মানে আৰু বেলেগ কলেজত নাপাব জ্ঞানৰ কাৰণে। আৰু এওঁলোকৰ যিটো পৰিৱেশটো ভাল লাগে। পৰিৱেশ হয়, কি ক'বা ছাৰ? আপোনাৰ উপস্থিতিত আমি প্ৰজেক্ট এটা চলি আছে EDUF ইণ্টিগ্ৰেটেডৰ আণ্ডাৰত আমি আজিৰ পৰা ব্ৰিজ কৰ্চটো ষ্টাৰ্ট কৰিছোঁ। বেচিকেলি ষ্টুডেণ্টবিলাক মেট্ৰিক দিয়াৰ পিছত ধৰক কি ষ্ট্ৰীম চুজ কৰিব, লগতে সেই ষ্ট্ৰীমটোৰ ক্লেৰিটি ষ্টুডেণ্টৰ মাজত এইকাৰণে নাহে বিকজ ছায়েন্স পঢ়িলে তেওঁলোকে কি কেৰিয়াৰ পাৰ্চিউ কৰিব পাৰে, আৰ্টছ পঢ়িলে কি কেৰিয়াৰ পাৰ্চিউ কৰিব পাৰে, এতিয়াও আমাৰ সেই ক্লেৰিটিবিলাক অহা নাই। আৰু লগতে আমাৰ বিশেষকৈ ৰুৰেল এৰিয়াবিলাকক আমি টাই-ওৱান চিটিবিলাক বাদ দিওঁ, ৰুৰেল এৰিয়াত এতিয়াও কেৰিয়াৰ ৰিলেটেড এৱাৰনেছটো একেবাৰেই নাই, কেৰিয়াৰ কাউন্সিলিঙৰ ওপৰত একদম এৱাৰনেছ নাই। চাওঁ আমি ব্ৰিজ কৰ্চৰ থ্ৰুৰে সেই গেপটো ফিল কৰিব আমি ট্ৰাই কৰিছোঁ। চ' আমাৰ গোটেই 45 দিনীয়া কৰ্চটোত সকলো ষ্টুডেণ্টক আমি ইনভাইট কৰিছোঁ, ফ্ৰী ফৰ অল। কোনো ইয়াতে এডমিশ্যনৰ কথা নাই, সকলো আহক আৰু ইয়াৰ বেনিফিটটো উঠাওক। ফ্ৰী এডমিশ্যন হৈ আছে মানে ব্ৰিজ কৰ্চটো কমপ্লিটলি ফ্ৰী। এডমিশ্যনৰ প্ৰক্ৰিয়াটো ইয়াৰ পিছত ৰিজাল্টৰ পিছতহে আৰম্ভ হ'ব। হয়, নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। যিসমূহ শিক্ষাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকল আছে, আহক এইখন বিদ্যালয়ত। তেওঁলোকেও আশা কৰিছে বিভিন্ন ধৰণে শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰিছে। তীৰ্থংকৰী হাজোৰ পৰা মই মৃদুল মজুমদাৰ, এনি ভাৰত 24।